হেই এভৰিৱান, মোৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম। মোৰ চেনেলটিৰ নাম হ'ল মলি অসীম। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্টৰ লগতে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিব পাৰোঁ। এয়া মোৰ আপোনালোকক এটা বিশেষ বস্তু মই দেখাই আছোঁ। প্ৰথম আৰম্ভণিটো মই এনেকৈয়ে কৰিছোঁ আজি, যিহেতু আজি মোৰ জীৱনৰ এটা বিশেষ দিন। মোৰ হাজবেণ্ডৰ আজি পুণ্যতিথি। সেইকাৰণে আমি গোটেই পৰিয়ালে শুক্লেশ্বৰ মন্দিৰলৈ যাবলৈ ওলাইছোঁ বছৰেকীয়াটো কৰিবৰ কাৰণে। আমি এনেকৈ প্ৰতি বছৰ শুক্লেশ্বৰ মন্দিৰত গৈয়ে কৰি আছোঁ। প্ৰথম বছৰটোত আমি ঘৰতে কৰিছিলোঁ, তাৰ পিছৰ পৰা আমি শুক্লেশ্বৰ মন্দিৰলৈ গৈ থাকোঁ প্ৰতি বছৰে। এই যে মানি বেগটো আপোনালোকক দেখাইছোঁ বন্ধুসকল, এই মানি বেগটো হ'ল মোৰ মিষ্টাৰৰ। মোৰ মিষ্টাৰ যেতিয়া হস্পিটেলত ভৰ্তি কৰাইছিল ন, তেতিয়া মিষ্টাৰে নিজৰ হাতেৰেই মোক বেগটো দিছিলে। হয়তো চিষ্টাৰে কৈছিল বা কোনোবাই কৈছিলে যে আপোনাৰ হাতত যি আছে দি দিয়ক, তো সেইকাৰণে হয়তো দিছিলে। মোৰ বেগটো মোৰ হাতত দিছিলে। তো সেই বেগটোৱে আজি 7 বছৰ হ'ল মোৰ হাজবেণ্ড ঢুকুৱা। তো আজি পুণ্যতিথিৰ দিনা মই বেগটোৰ বস্তুখিনি গোটেই উলিয়াই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। মই এই 7 বছৰে মই গোটেইখিনি সামৰি সুতৰি যেনেকৈ দিছিলে মোৰ হাতত মোৰ মিষ্টাৰে, মই সেনেকৈয়ে বেগটো ধুনীয়াকৈ মই চিনস্বৰূপে থৈ দিছোঁ। বুকুত সাৱটি মই এই মেমৰিখিনিত সাঁচি থৈছোঁ। এই যে ৰঙা কাপোৰখন দেখিছে, এইখন হ'ল কামাখ্যা মাৰ কাপোৰ, যিখন মোৰ মিষ্টাৰে বেগত লৈয়ে ফুৰিছিল তেওঁৰ মংগলৰ কাৰণে। আৰু টকা পইচাখিনি দেখিছেই নহয়, এইখিনি তেওঁৰেই থকা, তেওঁৰ বেগত থকাই। মই এটা পইচাও আজিলৈকে চোৱা নাই। এতিয়া ভাবিছোঁ আজি পুণ্যতিথিৰ দিনা এয়া আমি গোটেই ওলাইছোঁ। এয়া মিষ্টাৰ মোৰ হাজবেণ্ডক সকলোৱে সেৱা কৰি, মোৰ বোৱাৰী ল'ৰা আৰু মোৰ বোৱাৰীয়ে ৰাতিপুৱা চাকি বন্তি চব জ্বলাই দিছিলে। মই খালি ধূপকাঠিতে গোটেই ঘৰটো ঘূৰাই ফটোখনত অকণমান সেৱা জনাই মই ওলাইছোঁ গোটেইকেইটাক লৈ পেনে। এয়া মই শুক্লেশ্বৰ মন্দিৰ আহি পালোঁ বন্ধুসকল। প্ৰথমতে ভৰিখন ধুই লৈছোঁ আমি গোটেইকেইটা। এয়া ডাঙৰ ল'ৰা, সৰু ল'ৰা আৰু মোৰ বোৱাৰীৰ হাতত মই কেমেৰাটো দি থৈছোঁ, মানে মোৰ মোবাইলটো অকণমান শ্বুট কৰি দিব ক'লোঁ। মই ভৰিখন ধুব গ'লোঁ। এই মন্দিৰৰ ভিতৰত সোমোৱাৰ আগতে আমি এনেকৈ ভৰি হাত ধুই ল'ব লাগে নিয়ম। তো ইয়াতে আজি সকাম ভাগ কৰিম। আগৰ পৰাই চব বুকিং কৰাই আছিলে, আগৰ পৰাই বুকিং কৰি থ'ব লাগে ইয়াতে সকাম কৰিবলৈ হ'লে শুক্লেশ্বৰত। বহুত চাফ চিকুণ দেই, বহুত নিয়াৰিকৈ। এয়া চব অকণমান তুলি আপোনালোকক শ্বেয়াৰ কৰিছোঁ। আমি কিন্তু বহুখিনি কেপচাৰ কৰি থৈছোঁ, কিন্তু ইয়াত আমি এনেকৈ শ্বেয়াৰ কৰা নাই, কৰিবলৈ বেয়া লাগে। তো যিখিনি পাৰোঁ কৰি দিছোঁ, কিয়নো মোৰ এই ভিডিঅ'বিলাক মোৰ মৰমৰ ননদকেইজনীও চায়, সেইকাৰণে মই এইখিনি বস্তু দিবলৈ বাধ্য হৈছোঁ। এয়া গোটেই সকাম হোৱাৰ পিছত মোৰ 2 পুত্ৰ গৈ নদীত গোটেইখিনি বস্তু যি বামুণে যেনেকৈ কৈছে বিসৰ্জন দি আহিছে। নদীৰ পানী বহুত পানী হৈছে, একদম মানে ফেনে ফুটুকাৰে ভৰ্তি পানীখিনি, একদম চিৰিলৈকে পানী। আপোনালোকে দেখিছেই নহয় নদীৰ পানী, ব্ৰহ্মপুত্ৰ নদী হয় এইখন, শুক্লেশ্বৰ মন্দিৰৰ কিনাৰেদি যিখন যায়। আৰু এয়া ডাঙৰ বেটা উঠি আহিলে, সৰু বেটা উঠি আহি আছে। আজি ইমান দিনটো ভাল দিনত মোৰ মিষ্টাৰৰ পুণ্যতিথিৰ দিনা আজি কেনেবাকৈ হঠাৎ মই কামাখ্যালৈ যাবলৈ বুলি পালোঁ। মোৰ বান্ধৱীবিলাকৰ উৎসাহত মোৰ এইটো লাকি বুলি ক'ব লাগিব। আজি মোৰ মিষ্টাৰৰ পুণ্যতিথিৰ দিনা মই কামাখ্যাত যে আহিবলৈ পাইছোঁ, এইটো মোৰ ভাগ্য। লগতে মোৰ বান্ধৱীসকলকো মই ধন্যবাদ দিব লাগে, যিহেতু মোক এইখিনি সুবিধা কৰি দিছে। গতিকে বাকীখিনি আপোনালোকে চাই থাকক। এয়া আমি কামাখ্যাত মন্দিৰত
সুমা মন্দির নিছ এই যে এই যে এই যে এই যে না না প্রসাদ না আমার এটা রাখি प्रसाद ले लिया हूँ आ जा जी आ जा सब्जी ले लिया हूँ এটা নাও এটা নাও এটা নাও এই ছোটকা এই ননক দাও ले जा সুমা 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 গায়ত্রী ছিল গায়ত্রী মন্দির আছে এখানেই ছিল ওই যে বাইরে দাঁড়ায় রয়েছে কি ভাল টাইমত কি একুৰেট টাইমত আহি পাইছোঁ ৰে বাবা অকণমান দেৰি হ'লে মই আমি নাপালোঁ হয় না ভালো সময় আসছি আমরা একদম একদম ফাইন টাইম আমার সভা পরিবারে একটু ধরো তো এরকম করে দেবে আপাটো কৰিব দিয়ক না এই যে এখানে প্রদীপটা জ্বালাই गायत्री আসল তো বালতিতে আছে অ ভাইটি সেইটো মা মনসাৰ মন্দিৰ নহয় জানো সেইটো মূৰ্তিটো মা মনসা অ শীতলা চৰি
ও